লাষ্ট ইয়াৰ এডিআৰ গ্ৰেড 4 ভাইভাত সোধা কেইটামান কুৱেশ্যন যোৱাবেলি এডিআৰ গ্ৰেড 4ত অহা ভাইভাৰ কেইটামান কুৱেশ্যন যে তোমাৰ পৰিচয়টো ভালদৰে কোৱা। 1 নম্বৰত কৈছে তোমাৰ পৰিচয়টো ভালদৰে কোৱা। 2 নম্বৰত কৈছে তুমি বৰ্তমান কি কৰি আছা। 2 নম্বৰত তুমি বৰ্তমান কি কৰি আছা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। 3 নম্বৰত তোমাৰ দেউতাই কি কৰে। 3 নম্বৰত কৈছে তোমাৰ দেউতাই কি কৰে। 4 নম্বৰ তোমাৰ ভাইটি ভণ্টি কিমান পঢ়ি আছে বা কি পঢ়ি আছে তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। নেক্সট কুৱেশ্যন নম্বৰ 5 তুমি ঘৰৰ কাম কৰা নে। কুৱেশ্যন নম্বৰ 5ত কৈছে তুমি ঘৰৰ কাম কৰা নে। আমি যোৱাবেলি যিসকল কেণ্ডিডেটে যোৱাবেলি ভাইভা পৰীক্ষা দিয়াইছে তেওঁলোকৰ পৰা এই কুৱেশ্যনকেইটা দাঙি ধৰা হৈছে। নেক্সট কুৱেশ্যন জিলা সদৰৰ নাম কি বা জিলা সদৰৰ নাম সুধিছে আৰু নিজৰ জিলাখনৰ বিষয়ে আপোনালোকে ধুনীয়াকৈ পঢ়ি যাব আৰু নিজৰ জিলাখনৰ আয়ুক্ত বা কো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তেওঁলোকৰ নাম জানি যাব আৰু বৰ্তমান যিকেইখন জিলাৰ মানে কো ডিষ্ট্ৰিক্ট হৈছে বা সম জিলা হৈছে তেওঁলোকৰ আয়ুক্তসকলৰ নাম জানি যাব। নেক্সট 7 নম্বৰত কৈছে ৰেভিনিউ অফিচ ক'ত আছে বা তোমালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ ৰেভিনিউ অফিচটো ক'ত আছে সেইটো জানি যাব। 8 নম্বৰত কৈছে নিজৰ জিলাৰ ডিচিজনৰ নাম। মই অলপ আগত কৈছোঁ যে নিজৰ জিলাৰ আয়ুক্তগৰাকীৰ নাম জানিব লাগিব বা সুধিব পাৰে কাক কেনেকুৱা ধৰণৰ প্ৰশ্ন সোধে ক'ব নোৱাৰি। 9 নম্বৰত এজন কেণ্ডিডেটক সুধিছিলে MLA গৰাকীৰ নাম বা নিজৰ ডিষ্ট্ৰিক্টৰ MLA গৰাকীৰ নাম সুধিব পাৰে বা বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম সুধিব পাৰে, বৰ্তমান অসমৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজনৰ নাম সুধিব পাৰে। 10 নম্বৰত কৈছে নিজৰ জিলাৰ বুৰঞ্জী প্ৰসিদ্ধ ঠাইৰ নাম। এয়া নিজৰ ডিষ্ট্ৰিক্টৰ যিখিনি হিষ্টৰিকেল প্লেচ আছে সেই ঠাইখিনিৰ নাম জনাটো উচিত বা জানি থোৱাটো ভাল। পথৰুঘাটৰ বিদ্ৰোহ কোন জিলাত সংঘটিত হৈছে বা কিমান চনত হৈছে, কেতিয়া হৈছে, কোন ডিষ্ট্ৰিক্টত হৈছে আৰু দ্বিতীয় জালিয়ানৱালাবাগৰ হত্যাকাণ্ড বুলি যিহেতু জনা যায় পথৰুঘাটৰ বিদ্ৰোহ এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে। কুৱেশ্যন নম্বৰ 12 পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল আৰু হিষ্টৰীখিনি বা বুৰঞ্জীখিনি পঢ়ি যাব যিহেতু এইবাৰ যিহেতু কেণ্ডিডেট এদিনত 100জন কেণ্ডিডেট মাতিব যথেষ্ট কুৱেশ্যন সোধাৰ বা সুধিব পৰাৰ সম্ভাৱনা যথেষ্ট বেছি আছে। কুৱেশ্যন নম্বৰ 13 দাস বংশৰ প্ৰতিষ্ঠাপক কোন। এইখিনি হিষ্টৰিকেল জিকে আহিছে আৰু ওপৰত তোমাৰ চেল্ফ ইন্ট্ৰডাকশ্যন সুধিছে বা তুমি বৰ্তমান কি কৰি আছা, তোমাৰ দেউতাই কি কৰে বা তোমাৰ মাৰাই বৰ্তমান কি কৰি আছে বা আৰু কুৱেশ্যন হ'ব পাৰে তুমি এই গ্ৰেড 4 চাকৰিটো কিয় কৰিব বিচৰা। যদি তোমাক গ্ৰেড 4 চাকৰিটো পোৱাত বা কামবিলাক তুমি কৰিব পাৰিবানে তেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে। আৰু কেইজনমান কেণ্ডিডেটৰ পৰা এইখিনি তথ্য লোৱা হৈছিলে। 1 নম্বৰত কৈছে ক'ত ঘৰ বৰ্তমান কি কৰি আছে, মানে যিসকল পেনেলে কুৱেশ্যনটো কৰিছে বা তেনেকৈ ইয়াত লিখা হৈছে ক'ত ঘৰ বৰ্তমান কি কৰি আছা। কুৱেশ্যন নম্বৰ 2 ফাৰ্ষ্ট আহোম কিং। এইখিনি হিষ্টৰিকেল আহিছে, বুৰঞ্জী আহিছে, অসমৰ বুৰঞ্জী। লাষ্ট আহোম কিং অসমৰ আহোমৰ শেষৰজন ৰজা হ'ল পুৰন্দৰ সিংহ আৰু শেষৰজন স্বাধীন ৰজা হ'ল চন্দ্ৰকান্ত সিংহ। ফাৰ্ষ্ট আহোম কিং আহোমৰ প্ৰথমজন স্বৰ্গদেউ হ'ল চুকাফা। কুৱেশ্যন নম্বৰ 4 তলেষ্ট শিৱ মন্দিৰ ইন আছাম। অসমৰ আটাইতকৈ ওখ শিৱ মন্দিৰ হ'ল মহামৃত্যুঞ্জয় মন্দিৰ, নগাঁৱত আছে। স্পেলিং সুধিছে, ইণ্টাৰভিউ স্পেলিং সুধিছে, স্পেলিং ৱৰ্ডটো সুধিছে, ইণ্টাৰভিউ ৱৰ্ডটো। 6 নম্বৰ সুধিছে স্পেলিং কমিশ্যনৰ স্পেলিংটো সুধিছে, ৱৰ্ডত সুধিছে। অসমত প্ৰধানকৈ হোৱা দুবিধ শস্যৰ নাম কোৱা। অসমত প্ৰধানকৈ দুবিধ শস্য নাম ক'ব দিছে। কুৱেশ্যন নম্বৰ 8ত কৈছে 10% অফ 165 ৰুপিজ। এতিয়া মেথছৰ কুৱেশ্যনো সুধিছে কিছুমান কেণ্ডিডেটক, তেনেকুৱা ধৰণৰ তেওঁলোক শ্বৰ্ট ইণ্টেলিজেঞ্চ বা প্ৰেজেঞ্চ অফ মাইণ্ডৰ কথা সুধিব পাৰে। কুৱেশ্যন নম্বৰ 9 হুৱেন এছাম একুইড চাইন। অসম চুক্তি কেতিয়া ৰূপায়ণ হৈছিল। 1985 চনৰ 15 আগষ্টত অসম চুক্তি ৰূপায়ণ হৈছিল। এনেকুৱা ধৰণৰ কুৱেশ্যন বা অসম বুৰঞ্জীখিনি বিশেষকৈ পঢ়ি যাব। নিজৰ চেল্ফ ইন্ট্ৰডাকশ্যনটো তোমালোকে ধুনীয়াকৈ ক্লিয়াৰ কৰিব আৰু